সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত বিশেষ বৈঠক সম্পন্ন। উজনিৰ 7খন জিলাৰ আছুৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে বৈঠকত। শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলা আছুৰ নেতৃত্ব উপস্থিত থাকে উক্ত বৈঠকত। অন্যহাতে কেন্দ্ৰীয় উপসভাপতি অভিৱৰ্তন গোস্বামী, সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়া, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, কাৰ্যনিৰ্বাহক সদস্যসহ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সকলোৱে আছুত উজনি নামনিৰ চিন্তাৰ স্থান নাই। ছাত্ৰ সন্থা সমগ্ৰ অসমৰে সন্তান, অসমৰ প্ৰতিটো অঞ্চল জাতীয় জীৱনক লৈ চিন্তিত সন্থা বুলি মন্তব্য কৰে। শংকৰজ্যোতি বৰুৱাই মুখ্য উপদেষ্টা আৰু সভাপতিৰ পৰামৰ্শ ইতিবাচক হিচাপে গ্ৰহণ কৰি সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি লোৱাৰ বাবে ধন্যবাদ জনায় আছুৰ নেতৃবৃন্দই। লক্ষণীয় যে বৈঠকত উপস্থিত নাথাকে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আছুৰ প্ৰতিনিধি। বিভিন্ন সময়ত এনেধৰণে আলোচনাত মিলিত হওঁ। বিভিন্ন কথা বতৰা আমি জিলা ছাত্ৰ সন্থাসমূহে এনেধৰণে আলোচনা কৰোঁ। বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণেও আমি এনেধৰণে সমবেত হওঁ। গতিকে আজি আমি সমবেত হৈছোঁ আৰু আমাৰ কথাটো খুব স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থাত উজনি নামনি চিন্তাৰ কোনো স্থান নাই। আমি সামগ্ৰিকভাৱে অসমৰ প্ৰতিটো ঠাই বা প্ৰতিটো অঞ্চলক লৈ আমি চিন্তিত। অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে অনাদি অনন্তকালৰ কাৰণে যাতে নিৰ্ণায়ক ভূমিকা অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত থাকে, সেই কথাটোক লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি আছে। গতিকে ভৱিষ্যতৰ দিনবিলাকতো সেই কথাটোকে লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাব। হয়, আমাৰ মোৰ কথাটো সেইটোৱে যে এটা বিষয় উপস্থাপন হৈ আছিল উজনি নামনি এনেকুৱা ধৰণৰ কথা এটা চলি আছিল। গতিকে সেই কথাটোৰ ক্ষেত্ৰত আমি জিলা ছাত্ৰ সন্থাসমূহৰ কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববীয়া, কেন্দ্ৰীয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া, আমি সকলো সমবেত হৈছোঁ আৰু এই কথাটো ঠিক যে সদৌ অসম ছাত্ৰ সন্থাত এনেধৰণৰ উজনি নামনি চিন্তাৰ কোনো স্থান নাই। আজি শংকৰজ্যোতি নাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই তেখেতক পৰামৰ্শ প্ৰদান কৰিছিল আৰু সেই পৰামৰ্শ তেখেতে গ্ৰহণ কৰিছে। গতিকে ই এটাক ইতিবাচক হিচাপে গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰতিনিধি, লখিমপুৰ, ধেমাজি, শিৱসাগৰতে হৈছে অনুষ্ঠান। শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, চৰাইদেউ আমি সকলো ইয়াত সমবেত হৈছোঁ। গতিকে ইয়াত সেই কথাখিনি আজি আমি শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।